1752 চনৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে সকলো মানুহ শুই পৰিছিলে। পিছদিনা শুই উঠি গম পায় যে সেইদিনা 14 তাৰিখ, তাৰ মানে 11টা দিন হেৰাই গ'ল। প্ৰকৃততে কি হৈছিলে? 11টা দিন ক'ত হেৰাই গৈছিলে? এনেকুৱা হৈছিল নেকি যে সেই 11টা দিন সকলো মানুহ শুইয়ে আছিলে? এনেকুৱাওতো হ'ব নোৱাৰে। এই বিৰল ঘটনাটোনো কিয় হৈছিলে আমি জানো আহক। 1752 চনৰ ছেপ্টেম্বৰলৈকে জুলিয়াছ চিজাৰৰ দ্বাৰা বনোৱা কেলেণ্ডাৰ জুলিয়ান কেলেণ্ডাৰখন ব্ৰিটেইনত ব্যৱহাৰ হৈ আছিলে, আৰু সেই একেখন কেলেণ্ডাৰকে ইউৰোপত দিন আৰু মাহ গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে। আৰু আমি যে ব্যৱহাৰ কৰি থাকোঁ কেলেণ্ডাৰখন, সেইখন হ'ল গ্ৰেগৰিয়ান কেলেণ্ডাৰ। গ্ৰেগৰী নামৰ এজন ব্যক্তিয়ে 1582 চনত সেই কেলেণ্ডাৰখন বনাইছিলে। সেই সময়ত সেই কেলেণ্ডাৰখনক বেষ্ট বুলি গণ্য কৰা হৈছিলে। 1752 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেইনৰ ৰজাই আদেশ দিলে যে জুলিয়ান কেলেণ্ডাৰখন গ্ৰেগৰিয়ান কেলেণ্ডাৰলৈ বদলীকৰণ কৰিব লাগে। আৰু ৰজাই ভাবিছিলে যে একেবাৰে সহজতে কামটো সিদ্ধি হ'ব, কিন্তু পিছত চোৱা গ'ল যে দুইখন কেলেণ্ডাৰ যদি চোৱা যায় 11টা দিনৰ পাৰ্থক্য থাকি যায়। আৰু ৰজাই যিহেতুকে আদেশ দিলেই, দিয়াৰ পিছত একো কৰিবলগীয়া নাথাকে। শেষত এটাই সিদ্ধান্ত কৰিলে যে সেই 11টা দিন কেলেণ্ডাৰৰ পৰাই আঁতৰাই দিয়া যাওক, আৰু ফলস্বৰূপে 2 ছেপ্টেম্বৰৰ পৰা আমি ডাইৰেক্ট গৈ 14 ছেপ্টেম্বৰ পাই গ'লোগৈ। গতিকে আচৰিত যেন লাগিলেও কিন্তু 100% সত্য কথা। এটা মজাৰ কথা কি জানেনে? কৰ্মচাৰীসকলে মাত্ৰ সেই ছেপ্টেম্বৰ মাহত 19টা দিনহে কাম কৰিলে, কিন্তু সম্পূৰ্ণ মাহৰ তেওঁলোকে দৰমহা পালে।